হাজোৰ শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয়ত শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয় পৰিচালনা সমিতিৰ উদ্যোগত বিশ্ব শান্তিৰ বাবে মা চণ্ডী যজ্ঞ উদযাপন। তীৰ্থনগৰী হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয়ত শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয় পৰিচালনা সমিতিৰ উদ্যোগত আৰু কামৰূপ ব্ৰাহ্মণ সমাজৰ সহযোগত তিনিদিনীয়াকৈ বিশ্ব শান্তিৰ বাবে মা চণ্ডী যজ্ঞ উদযাপন কৰা হয়। সেই অনুসৰি প্ৰথম দিনা পুৱা ভগৱত ধ্বজা উত্তোলন, সন্ধিয়া যজ্ঞদ্বাৰ উন্মোচন, বন্তি প্ৰজ্বলন, যজ্ঞ অধিবাস আৰু বেদপাঠ। দ্বিতীয় দিনা পুৱা অভ্যুদয়িক শ্ৰাদ্ধ, বেদপাঠ, জলযাত্ৰা, অগ্নি আহৰণ, যজ্ঞ আহুতি প্ৰদান, প্ৰসাদ আৰু ভোগ বিতৰণ, সন্ধিয়া আৰতি, প্ৰসাদ আৰু ভোগ বিতৰণ, সন্ধিয়া আৰতি, লোক সংস্কৃতি অনুষ্ঠান। তৃতীয় তথা অন্তিম দিনা পুৱা বেদপাঠ, যজ্ঞ আহুতি প্ৰদান, পূৰ্ণ আহুতি প্ৰদান, যজ্ঞ সম্পৰ্কে পৰ্যালোচনা, মহাশান্তি, প্ৰসাদ আৰু ভোগ বিতৰণ। আয়তীসকলৰ নাম পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। যজ্ঞ অনুষ্ঠিত হৈছে। আমাৰ ইয়াত এই মা চণ্ডী যজ্ঞ উপলক্ষে ৰাতিপুৱা 9 বজাৰ লগে লগে আমাৰ ভগৱত ধ্বজ উত্তোলন কৰা হৈছে। ধ্বজ উত্তোলন কৰিছে আমাৰ হাজো পঞ্চতীৰ্থ দলে শ্ৰীযুত শিৱপ্ৰসাদ শৰ্মাদেৱে। তেখেতে আমাৰ এই যজ্ঞৰ মূল উদ্দেশ্য হ'ল কি, আমাৰ নিজৰ লগতে সমাজৰ আৰু বিশ্ব শান্তিৰ বাবে আমি এই যজ্ঞ অনুষ্ঠিত কৰা হৈছে। এই যজ্ঞৰ এটা বিজ্ঞানসন্মত কথা আছে কি, যে এই যজ্ঞৰ পৰা যিটো ডুম্বৰু, আহত, আম গছ, ইয়াক হোম যজ্ঞৰ জৰিয়তে ঘিৰে ইয়াক জ্বলাই ইয়াৰ পৰা যিটো ধোঁৱা ওপৰলৈ উঠি যায়, সেই ধোঁৱাৰ পৰা এটা আকাশত মেঘৰ সৃষ্টি হয়। আৰু আগতে এই ৰজা মহাৰজাই এই যজ্ঞ অনুষ্ঠিত কৰিছিল অন্ততঃ প্ৰজাৰ মংগলৰ বাবে। আৰু যেতিয়া বৰষুণ হয়, সেই মেঘৰ গৰ্জনিত বা মেঘৰ পৰা বৰষুণ হয়, তেতিয়া আচলতে সম্পূৰ্ণ গোটেই বিশ্বত প্ৰকৃতিৰ গছ গছনিৰ পৰা শস্যৰ জৰিয়তে সকলো প্ৰজা জনসাধাৰণৰ মংগল কামনা কৰে। আৰু এইটো হ'ল আমাৰ যজ্ঞৰ মূল তাৎপৰ্য। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক অসম।